সেইখন পাহি হোমষ্টে ভিতৰলৈ সোমাই আহিছোঁ ভিতৰৰ পৰিৱেশ দেখুৱাম আপোনালোকক ধুনীয়া নান্দনিক বহুত ধুনীয়া এটা নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত এইটো বহুত ধুনীয়া এটা কটেজ বনাইছে ইয়াত থাকিব পাৰিব এই ভিতৰৰ ভাগৰ কটেজটো দেখাওঁ নতুনকৈ বনাইছে এওঁলোকে বহুত ধুনীয়া এইফালে হ'ল বাঁহ এইফালে আপোনাৰ তামোল চামোল আছে এইফালে ধুনীয়াকৈ গাড়ীবিলাক আছে ইয়াত আপোনালোকে আহি পেলাই এনজয় কৰিব পাৰে ফুল মনোৰঞ্জন কৰিব পাৰে ধুনীয়া দুপৰীয়া আহাৰ খাব পাৰিব আৰু ৰাতি থাকিম বুলি ক'লে ৰাতি আপোনালোকে ইয়াত থাকিব পাৰিব গতিকে পাহি হোমষ্টে ভিতৰলৈকে যাওঁ কেনেকৈনো ইয়াত বনাইছে কটেজবিলাক চাওঁ মানুহ আছে নেকি ইয়াত ইয়াত মানুহ নাই ফেন চলি আছে ধুনীয়া ৰুম বহুত ধুনীয়া কটেজ ভিতৰলৈকে সোমাই আহিলোঁ কোনোবা আছে নেকি ধুনীয়া বাথৰুম ইয়াত ধুনীয়া এটা থাকিব পৰা পৰিৱেশ ধুনীয়া চাফ চিকুণ আছে ধুনীয়া টাইলছ দিয়া নাই যদিও ধুনীয়া পকা ধুনীয়া ডবল বেড ইয়াত বা কিমান ৰেটটো সুধিব লাগিব ৰেটবিলাক কেনেকুৱা ইফালে এইটো কটেজ এটা বহুত ধুনীয়া কটেজবিলাক বহুত ধুনীয়া বনাইছে ইয়াত ৰাতি আহি আপুনি থাকিব পাৰে উপভোগ কৰিব পাৰিব নামেৰিত আহি ফুল মুক্ত আকাশৰ তলত থাকিব পাৰিব বহুত ধুনীয়া চাফ চিকুণ হৈ ৰাখিছে এইফালে তামোলৰ বাগান এওঁলোকৰ ধুনীয়া এখন তামোলৰ গাৰ্ডেন ধুনীয়া পৰিৱেশত এই হোমষ্টেটো আছে পাহি হোমষ্টে ইয়াত আহি যাব আপোনালোকে ইয়াত আপোনালোকে ৰাতি যে থাকিবলৈ এনজয় কৰিবলৈ কক খেলিব ধুনীয়া ইয়াত খেলিব পাৰিব কক দস্তি এইফালে আহাচোন আহিব লাগিবতো এইফালে আমাৰ মানুহ বহি আছে এইখন হ'ল ৰেষ্টুৰেণ্ট ধুনীয়া পৰিৱেশ ভিতৰত বাহ ফুল এনজয় হ'ব ইয়াতে বহুত ধুনীয়া এইটো এটা ইয়াত ৰিচিপশ্যন ইফালে কিটচেন আছে ককাদেউ কোন পিনে আচ্ছা আপোনালোকৰ এই হোমষ্টে মানে হোমষ্টে মানে ৰিজৰ্ট বুলি ধৰি লোৱা নামটো হোমষ্টে দিয়া হৈছে আপোনালোকৰ ইয়াতে ৰুমবিলাকৰ ৰেঞ্জ কেনেকুৱা আমি ৰুমবিলাকত মানে কি ডাইৰেক্ট বুকিং আৰু এজেঞ্চি বুকিং আছে দুটা আছে হয় ছাৰ হয় এখেতে কামত বিজি হৈছে নেপকিন দিব গৈছে তথা আহি পেলাই ক'ব মোক অকণমান পাকঘৰৰ সিহঁতৰ পৰিৱেশবিলাক দেখুৱাওঁ ক'ত কেনেকৈ ষ্টক কৰে সিহঁতে এইবিলাক ষ্টক ধুনীয়া পৰিৱেশ এইফালে কিটচেনত মই ডাইৰেক্ট সোমাই আহিলোঁ আচলতে নিমন্ত্ৰণ সোমাব নাপায় তো সোমাই দিলোঁ ধুনীয়া গেছৰ ভাড়াটো নিজে বনাইছি নেকি এইটো ন নিজে বনাইছিল তুমি নেকি খানা বনা বঢ়িয়া এইটো আৰ্ট ভাল এইটো আৰ্ট থাকিলে ভাল ধুনীয়া পৰিৱেশ আমি জয়ৰ ওচৰত যাম এতিয়া জয় ক'ত গ'ল জয়ৰ ওচৰত অকণমান কথা পাতোঁ ধুনীয়া পৰিৱেশ ধুনীয়া চাফ চিকুণ আছে আপুনি ইয়াত বহিব পাৰে ফুল এনজয় কৰিব পাৰিব ৰিজৰ্টৰ মালিক বুলি ধৰিব লাগিব মই মেনেজাৰ হিচাপে কাম কৰি আছোঁ বৰ্তমান হয় আপোনালোকৰ মানুহ কেনেকুৱা হৈছে মানুহ বৰ্তমান ভালেই আমাৰ যোৱাকালিও ফৰেনাৰ গ্ৰুপ এটা আছিলে ইজৰাইলৰ এনেকুৱা ভাল মানুহ ৰুমবিলাকৰ ৰেঞ্জ কিমান বুলি ক'লা ৰুমবিলাকৰ মানে কি আমি ডাইৰেক্ট কিছুমান বুকিং ডাইৰেক্ট আহে আৰু আমি অনলাইনতো দিয়া আছে আৰু মানে আমি ধৰক মিলাই নওঁ কিছুমান মানুহ ধৰক চিনাকিও থাকে তেনেকৈ আমি 3500ৰ পৰা ষ্টাৰ্টিং আছে এনেকুৱা আৰু হয় নেকি হয় আচ্ছা আপুনি এড্ৰেছটো কৈ দিয়ক মানুহবিলাক আহিব লাগে এইটো নামেৰি নেশ্যনেল পাৰ্ক বুলি কয় গোটেইটো আমাৰ গোটেই নামেৰিয়ে হয় আৰু আমাৰ যোনটো হোম ষ্টেখন আছে এইটো মেকাহী গাঁও হয় মেইন ৰাস্তাৰ পৰা ধৰক 100 মিটাৰ হেডত আছে আপুনি য'ত মানুহ চাই ল'ব ভিডিঅ'টোত হয় এখেতৰ ওচৰত ৰুম পাই যাব পাব হয় আৰু নাম্বাৰটো মই দি দিম হয় দি দিব পাৰিম আজি ভিডিঅ'টো ইমান আমি গৈ আছোঁ আকৌ মেইন জেগালৈ হয় তেখেতে অৰিজিনেল মালিকক পাই গ'লোঁ আমি আমাৰ হোমষ্টে এখেতে বহুত ধুনীয়া গাহৰি ফ্ৰাই কৰিছে লোকেল গাহৰি লোকেল আৰু আছেনে নাই আছে এইটো আছে এইখিনি আছে ন আপোনাৰ কেনেকুৱা বৰ্তমান ব্যৱসায় কেনেকুৱা
ব্যৱসায় ইমান ভাল নহয় ছাৰ, নতুনকৈ ষ্টাৰ্ট এই ছাৰ বুলি ক'ব নালাগে দাদা। হয় দাদা। বাকী আপোনাৰ পৰিবাৰো লাগিছে ইয়াতে? পৰিবাৰ আমাৰ ঘৰৰ হোমষ্টেটো ঘৰৰ গোটেইখিনিয়ে লাগি আছে। বঢ়িয়া। আগতেতো ইয়াত বেলেগ বেলেগ হোমষ্টে আছিলে, হয় আপোনাৰ ৰিজৰ্টবিলাক আছিলে, সেইবিলাক কি হ'ল আগৰবিলাক? আগৰখিনি আছে, এইটো ধৰ মোৰ নিজৰ প্ৰচেষ্টাত মই আৰম্ভ কৰিছোঁ। ধুনীয়া। আমি এতিয়া এইখনত আমিও আহিম, হয় গতিকে আপোনাৰ নাম্বাৰ চাম্বাৰ ইয়াত দি দিম ধুনীয়াকৈ। হয় আপোনাৰ ৰুম ৰেণ্টবিলাক কৈ দিয়ক। আমি অনলাইন বুকিং কৰিলে গুগলত 3500 লওঁ, অঁ আৰু এনেকৈ নৰ্মেলকৈ আহিলে আমি ধৰ ডাইৰেক্ট আহিলে 3000 লওঁ। অঁ হয়, উইথ মানে ব্ৰেকফাষ্ট ইনক্লুড। আচ্ছা আচ্ছা। হয়, তে আমি আহিলে আৰু কম হ'ব লাগিব। আপোনালোক আহিলেতো মোৰ ভিডিঅ' চাই আহিলে আৰু কমকৈ ধৰিম। আপোনাৰ ফালৰ পৰা আহিলেতো আৰু টেনশ্যন নাই, ধুনীয়াকৈ মই মিলাই দিম। আপোনাৰ এই দাদা চেহেৰাটো ভালকৈ চাই লওক। হয়। আজি বৰ ধুনীয়া ধুনীয়া খানাবিলাক বনাইছে। এয়া গাহৰি ড্ৰাই ফ্ৰাই বনাই দিছোঁ, বৰ ধুনীয়া বনাইছে দেই। একদম প্লেইন দেই। এইটোৱে বনাব লাগে, এইটোৱে খাব লাগে। এইফালে আমাৰ বাইদেউ আছে, এওঁৰ গৃহিণী। কি ৰেচিপি হৈছে আজি খাবলৈ লগা? এয়া ভাত দি আছে, এয়া চিকেন, এইফালে কিবা ভাজি এটা। এইফালে এইটো কি হয়? চিকেনে, চিকেন। এইফালে মাছ আছে, এইফালে আমাৰ দাদা আছে ধুনীয়াকৈ, এইফালে আমাৰ জান্দা, এইফালে আমাৰ চাহ বাইদেউ। গতিকে আজি খানাটো এটা ধামাল খানা হৈ আছে।